তাত ৰলে ৰবৰ নহ'লে নাই আৰু ফলে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্লাবিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯ অঞ্চল উদ্যানৰ ৭% অঞ্চল জলমগ্ন হৈছে বাঢ়নী পানীত উদ্যানৰ ২২৩টাকৈ বন শিবিৰৰ ভিতৰত ১৪টাকৈ বন শিবিৰ জলমগ্ন হৈ পৰিছে ইফালে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহক সুৰক্ষা দিবলৈ সষ্টম হৈ আছে বন কৰ্মীসকল বানৰ কবলত পৰি একাংশ বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ধাৱমান হৈছে উদ্যানৰ বন্যপ্ৰাণীক দিবৰ বাবে কোনোৱে যদি দিনে নিশাই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৰ্তব্য পালন কৰিছে আন কোনোৱে আকৌ হাত নামেৰে উদ্যানৰ অন্তৰ্ভাগত কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে আগবঢ়াইছো বিতুপন বৰাৰ এক ৰিপৰ্ট হয় বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শেহতীয়াকৈ যি আমি কালি তথ্য পাইছিলোঁ কালিলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰায় ৭% অঞ্চল ইতিমধ্যে জলমগ্ন হৈছে বুলি আমাক ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে আৰু মই আছোঁ বৰ্তমান পূব হালধিবাৰী যি বিট অফিচ আছে বিট অফিচৰ পাছফালে আছোঁ বিট অফিচৰ পাছফালে দেখিবলৈ পোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে যে ব্ৰহ্মপুত্ৰ বাঢ়নী পানী প্ৰৱেশ কৰিছে আৰু যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে যোৱা ১২ মে'ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৪টা বন্যপ্ৰাণী গাড়ী খুন্দাত ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে তাৰে এটা নাহৰ ফুটুকী বাঘ আৰু ৩টা পহু গাড়ী খুন্দাত মৃত্যু হৈছে মোৰ লগত বন বিষয়া আছে মই তেওঁৰ পৰা জানিম আচলতে শেহতীয়া যিহেতু পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰ পানী বাঢ়ি আছে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী প্ৰৱেশ কৰি আছে তেওঁৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম যে কেনেধৰণে তেওঁলোকে কৰ্তব্য সম্পাদন কৰিছে যিহেতু পানী বাঢ়ি আছে জানিব পৰা মতে পানী বাঢ়ি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে জলমগ্ন কৰিছে ৭%। আপোনালোক কেনেধৰণে প্ৰস্তুত হৈছে বা কেনেধৰণে কৰ্তব্য সম্পাদন কৰি আছে চাওক আমি এতিয়া আগন্তুক বানপানীৰ কাৰণে সষ্টম হৈ আছোঁ আমাৰ যি ষ্টাফ আছে আপোনাৰ আমি এতিয়া নাৱেৰে হওক পানীত বা আমাৰ 37 হাইৱেত বিশেষকৈ আমি এতিয়া 37 হাইৱেতে বেছিকৈ পহৰা কাৰ্য কৰি আছোঁ দিনে নিশাই 24 আৱাৰ্ছ কৰি আছোঁ যিহেতু বিভিন্ন সময়ত দেখা যায় যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দি যেতিয়া বন্যপ্ৰাণীসমূহ কাৰ্বি পাহাৰৰ দিশে ধাৱমান হয় বিভিন্ন সময়ত দুৰ্ঘটনা পতিত হোৱা দেখা পোৱা যায় আৰু ইতিমধ্যে কালিলৈকে যি তথ্য প্ৰকাশ পাইছে তেতিয়ালৈ ৪টা বন্যপ্ৰাণী গাড়ী খুন্দাত মৃত্যু হৈছে সেইসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোক বা যি জিলা পৰিবহণ বিভাগ আছে কেনেধৰণে ব্যৱস্থা লৈছে ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ বিষয়ে আপোনালোকে গম পাইছে এইটো আমাৰ ইয়াত চেঞ্চৰ কেমেৰা যোৱা 10 তাৰিখৰ পৰা ইয়াত কৰিছে লাগু হৈছে যান বাহনৰ ক্ষেত্ৰত আৰু আমি আমাৰ যি বেৰিকেড আছে বেৰিকেডত আমি 24 আৱাৰ্ছ আমি ডিউটি কৰি আছোঁ আৰু লগতে আমি যিমান দূৰ পাৰোঁ ৰাস্তাৰ কাষত আমি ডিউটিটো বেছিকৈ কৰিছোঁ বৰ্তমান বিশেষকৈ জীৱ জন্তু এতিয়া বিশেষ পাৰ হোৱা নাই সৰু সুৰা পহু জাতীয় এনেকৈ 2-এটা জীৱ জন্তু মানে পাৰ হৈছে তেনেকৈ আমি এতিয়া বিশেষভাৱে এতিয়া এইখিনিকে পহৰা কৰি আছোঁ চাই আছোঁ